নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশেষে মোৰ ইউটিউব চেনেলটোলৈ এটি ভাল খবৰ লৈ পুনৰ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। আপোনালোকে জানে বৰ্তমান ডিএমই ডিএছএছৰ টেকনিকেল এক্সাম অনুষ্ঠিত হ'ব 12 তাৰিখে। গতিকে টেকনিকেল এক্সামৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিছিল তেনেহ'লে আপোনালোকৰ এক্সাম হ'ব 12 তাৰিখে। কিন্তু ইয়াৰ মাজতো বহুতৰে কুৱেশ্যন আহিছে, ছাৰ আমাৰ নন টেকনিকেলৰ এক্সাম কেতিয়া আহিব? বহুতে মোক কুৱেশ্যন কৰি আছিল, ছাৰ নন টেকনিকেলৰ এপ্লাই কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব, এডমিট আমি কেতিয়া পাম, গতিকে কি পঢ়িব লাগিব, এতিয়াৰ পৰা নপঢ়িলে আমাৰ এক্সামৰ টাইমত কি হ'ব, এনেকুৱা ধৰণৰ বহুতৰে বহুত কুৱেশ্যন। গতিকে সকলো ধৰণৰ কুৱেশ্যনৰ এনচাৰ আপোনালোকে এই ভিডিঅ'টোত পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ডিএমই ডিএছএছৰ কাৰণে আমি নন টেকনিকেল আৰু টেকনিকেল দুয়োটাৰ কাৰণে আমি 3000তকৈ অধিক কুৱেশ্যন প্ৰভাইড কৰি আছোঁ। যিসকলে আমাৰ 149 ৰুপিছত আমাৰ পিডিএফবোৰ লোৱা নাই, মাত্ৰ 149 ৰুপিছত আমাৰ পিডিএফবোৰ ল'বলৈ 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু এইটো নম্বৰত আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে পিডিএফ পাই যাব। ডিএমই যি 12 তাৰিখে অনুষ্ঠিত হ'ব পৰীক্ষা, ডিএমই ডিএছএছ এএনএম জিএনএম সকলোৰে কাৰণে আমি প্ৰভাইড কৰিছোঁ। চ' তোমালোকে যিমান সোনকালে পাৰা পিডিএফবোৰ লৈ যাবা। আৰু নন টেকনিকেলৰ সকলোকে কৈছোঁ, যিমান সোনকালে পাৰা পিডিএফবোৰ ল'বা, তেতিয়াহ'লে এক্সামৰ কাৰণে তোমালোকৰ ভাল হ'ব। মোৰ তাত এখন এডভাৰটাইজমেণ্ট আহি পৰিছে, এই এডভাৰটাইজমেণ্টখন আপোনালোকে চাব নন টেকনিকেল এক্সামৰ কাৰণে। চ' ইয়াতে কি লিখি দিছে চাব, আপোনালোকে এপ্লাই বৰ্তমান নন টেকনিকেলৰ চলিছে। আপোনাৰ এপ্লাই লাষ্ট ডেট আপোনাৰ জানুৱাৰীৰ 16 তাৰিখলৈকে আপোনালোকৰ এপ্লাই চলিব, ঠিক আছে। ইন এডিশ্যন এণ্ড ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ এডভাৰটাইজমেণ্ট ভাইট ডিএমই ৰিকুৱাৰমেণ্ট online application are invited from the citizens of India are defined under Article 5 to 8 of the Constitution of India for filling up for 765 non of vacancy. গতিকে আপোনালোকৰ টোটেল 765টা ভেকেঞ্চি বৰ্তমান নন টেকনিকেলত আছে, ঠিক আছে। টেকনিকেল নন টেকনিকেল কি কোন কেইটা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই বিচাৰিছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। ইয়াতে কেইটামান কথা তেওঁলোকে উল্লেখ কৰি দিছে। আপোনালোকৰ কোনকেইখন মেডিকেলৰ কাৰণে নন টেকনিকেল আপোনালোকক বিচাৰিছে আপোনালোকে চাব। মেডিকেল কলেজ, ডিফাৰেণ্ট মেডিকেল কলেজৰ কাৰণে আপোনালোক নন টেকনিকেল বিচাৰিছে, যেনে ডেণ্টেল কলেজ, নাৰ্ছিং কলেজ, পেৰামেডিকেল ইনষ্টিটিউট এটচেট্ৰা অফ গোটেইকেইখন আপোনাৰ মেডিকেলৰ কাৰণে ডিএমই ডিএছএছৰ আপোনাৰ এপ্লাই বিচাৰিছে। দ্য নাম্বাৰ অফ পোষ্ট মেনশ্যন ইজ ইণ্ডিকেটিভ অনলি এণ্ড মে ভেৰি এট দ্য টাইম অফ ফাইনেল চিলেকশ্যন অফ অন দেয়াৰ ছাইড, ঠিক আছে। দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল ফৰ 5/1/2025। গতিকে জানুৱাৰী 5 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদন চলি আছে, এতিয়া 16 তাৰিখলৈকে চলিব। গতিকে যিসকলে অনলাইন এপ্লাই কৰা নাই কৰিব পাৰে, 16 তাৰিখলৈ লাষ্ট ডেট আছে, ঠিক আছে। এট দ্য অফিচিয়েল ৱেবছাইট অফ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম। চ' আপোনালোকে যিটো ৱেবছাইট তেওঁলোকে দিছে dme.assam.gov.in, এই অফিচিয়েল ৱেবছাইটত আপোনালোকে লিংকটো পাব, তাতে গৈ কেনে আপোনালোকে এপ্লাই কৰিব পাৰিব। লিংকটো লাগে যদি মই দি দিম, ঠিক আছে। আৰু এটা কথা তেওঁলোকে মেনশ্যন কৰি দিছে, যিসকলে 1/2/2023 যদি এপ্লাই কৰিছিলে আপোনালোকে ডিএমই ডিএছএছত, তেনেহ'লে আপোনালোকে দ্বিতীয়বাৰ এপ্লাই কৰিব নালাগে, ঠিক আছে। ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে 01/02/2023 নিড নট এপ্লাই এগেইন, অ'কে। আপোনালোকে এইখিনি কথা তেওঁলোকে মেনশ্যন কৰি দিছে, এইটো কথা আপোনালোকে মন কৰিব। চ' তেওঁলোকে আগতে যদি আপোনালোকে 1 তাৰিখে মানে 2023 যদি আপোনাৰ এপ্লাই কৰিছিল, তেওঁলোকে মেনশ্যন কৰি দিছে নিড নট টু এপ্লাই এগেইন, ঠিক আছে। আপোনালোকে এপ্লাই কৰাৰ প্ৰয়োজন নাই, আপোনালোকৰ এডমিট কাৰ্ড আহি যাব। কিন্তু যিসকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিবলৈ আপোনালোকে নিজৰ ঘৰত কম্পিউটাৰ আছে, কম্পিউটাৰত কৰিব পাৰে, বা অন্যথা আপোনাৰ যদি ওচৰত দোকান আছে দোকানত যাব। কিন্তু এটা কথা মন কৰিব, আপোনালোকে এপ্লাই কৰাৰ সময়ত এবাৰ ফৰ্মখন ফাইনেল ছাবমিট কৰাৰ আগতে চাই ল'ব। বহুতে ভুল কৰে, ছাৰ মোৰ নাম ভুল হৈছে, ডেট অফ বাৰ্থ ভুল হৈছে, এনেকৈ বহুতৰ প্ৰব্লেম, ঠিক আছে। আৰু যিসকলে ঘৰত কম্পিউটাৰ নাই বা ওচৰত দোকান নাই তেওঁলোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমাৰ নাম্বাৰটো হৈছে 8638686390। গতিকে অতি কম প্ৰাইচত আমি ইয়াৰ পৰা আপোনাক অনলাইন আবেদন কৰি দিম, তাৰ কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। যিসকলে ঘৰত বহি অনলাইন আবেদন কৰিব বিচাৰে আমাৰ বিশ্বাসী বন্ধুৰ লগত কণ্টেক্ট কৰিব পাৰে, আমাৰ নাম্বাৰটো দি দিছোঁ। আৰু যিসকলে ডিএমই ডিএছএছৰ কাৰণে 3000তকৈ অধিক কুৱেশ্যন পিডিএফ লাভ কৰিব বিচাৰে, যদি পিডিএফ লাগে আপোনালোকে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব, পিডিএফ পাই যাব, ঠিক আছে। চ' ডিএমই ডিএছএছৰ আপোনাৰ নন টেকনিকেলৰ কাৰণে কোনকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ ইয়াতে এপ্লাই চলিব চাই ল'ব। লাইব্ৰেৰিয়ানৰ কাৰণে চলিব, ডায়েটিচিয়ানৰ কাৰণে চলিব, চাইণ্টিফিক এছিষ্টেণ্টৰ কাৰণে চলিব, একাউণ্টেণ্ট আৰু কেচিয়াৰৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, হেল্থ এডুকেটৰৰ কাৰণে কৰিব পাৰিব, ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰৰ কাৰণে কৰিব পাৰিব, হেল্থ এডুকেটৰ কাম চেনিটেৰী এক্সপেক্টেটৰ কাৰণে কৰিব পাৰিব, একাউণ্ট এছিষ্টেণ্ট, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ কাম কম্পিউটাৰ অপাৰেটৰ, কোডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, ডকুমেণ্টেলিষ্ট,
জুনিয়ৰ এছিষ্টেণ্ট LDA কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক DTP অপাৰেটৰ LDA কাম কম্পিউটাৰ অপাৰেটৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট ৰিচিপশ্যনিষ্ট কাম ক্লাৰ্ক ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ এই গোটেইকেইটাৰ কাৰণে পোষ্টৰ কাৰণে আপোনালোকে অনলাইন আবেদন বিচাৰিছে ঠিক আছে আপোনালোকে এপ্লাই কৰিব এইকেইটা পোষ্টত নেক্সট আছে ষ্টেনোগ্ৰাফাৰ ষ্টেনোগ্ৰাফাৰ ঠিক আছে তাৰপিছত আছে এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট ঠিক আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ কাৰণে পোষ্ট ওলাইছে ড্ৰাইভাৰ আৰু ভেন ড্ৰাইভাৰৰ কাৰণে পোষ্ট ওলাইছে ড্ৰাইভাৰ আৰু ভেন ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'লে হ'ল কিন্তু আপোনালোকৰ লাইচেঞ্চখন লাগিব LMV লাইচেঞ্চ লাগিব ঠিক আছে আপোনালোকে ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব পাৰে চ' এইকেইটা আপোনাৰ ইলিজিবল ক্ৰাইটেৰিয়া তেওঁলোকে মেনশ্যন কৰি দিছে দ্য কেণ্ডিডেট মেচ প্ৰচেছ ভেলি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য আছাম গতিকে আপোনালোকে এটা কথা তেওঁলোকে মেনশ্যন কৰি দিছে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন এতিয়াও আপডেট কৰি লোৱা নাই বা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ কোৱালিফিকেশ্যন আৰু যিখিনি সঠিক তথ্য আপোনালোকে ভৰোৱা নাই তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে বনাই ল'ব প্ৰথমতে ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জখন হোৱাৰ পিছতে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাই কাৰণ এডিআৰিত আপোনালোকে গম পাইছে বহুতে গেট ফৰ এপ্লাই কৰাৰ পিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি লোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিত ৰিজাল্ট লৈ তেওঁলোকৰ এটা গণ্ডগোল লাগি আছে ঠিক আছে গতিকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে আপডেট কৰি ল'ব ইয়াতে মেণ্ডেটৰী কৰি দিছে দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম এজ লিমিট আপোনালোকৰ ইয়াতে বয়স দিছে 1/1/2024 পৰা আপোনালোকে ইয়াতে এজ লিমিট হ'ব লাগিব except those who apply as per alias advertisement যদি আপোনালোকে এডভাৰটাইজমেণ্টখন দিছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকে হ'ব লাগিব ঠিক আছে আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব জেনেৰেলৰ কাৰণে 18 পৰা 40 বছৰ MOBC কাৰণে 18 পৰা 43 বছৰ ST SC কাৰণে 18 পৰা 45 বছৰ PWD কাৰণে 18 পৰা 50 বছৰ ঠিক আছে এপ্লিকেশ্যনৰ ফিজ কোনো ধৰণৰ ফিজ দিব নালাগে আপোনাৰ অনলাইন কৰা ফিজ যদি আপোনালোকে অনলাইন দোকানত যায় তেনেহ'লে 100 টকা এটা ল'ব আমাৰ ইয়াতো আপোনালোকে 100 টকা এটা দি অনলাইন আবেদন কৰিব পাৰে যিসকলে অনলাইন আবেদন কৰিব বিচাৰে আমাৰ থ্ৰুৰে বিশ্বাসী বন্ধু থ্ৰুৰে তেনেহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে ঠিক আছে আমাৰ নম্বৰটো অলৰেডি আগত দি দিছোঁ চ' আমাৰ লগত যোগাযোগ কৰিব পাৰে ইয়াতে চিলেকশ্যন প্ৰচেছটো তেওঁলোকে মেনশ্যন কৰি দিব DME যিটো মেইন ৱেবছাইট আছে তাতে চিলেকশ্যন প্ৰচেছ আপোনালোকে পৰীক্ষা পাতিব নে কি পাতিব গোটেইখিনি তাতে মেনশ্যন কৰি দিব ঠিক আছে চ' এইখন নটিচ আহিছে এতিয়া মেইন কথাটো হ'ল আপোনালোকে এতিয়া বহুতে নটিচখন ওলাইছে এপ্লাই কৰিছে এক্সাম কেতিয়া হ'ব এক্সাম চাওক অতি সোনকালে আপোনালোকৰ এক্সাম হ'ব মাৰ্চত এক্সাম হ'ব নন টেকনিকেলৰ এক্সাম মাৰ্চৰ 6 তাৰিখে হ'ব ঠিক আছে মাৰ্চত হ'ব আপোনালোকৰ এক্সাম গতিকে এটা কথা মন কৰিব মাৰ্চত যিহেতু এক্সাম হ'ব মাৰ্চৰ আগতো হ'ব পাৰে ফেব্ৰুৱাৰীটো পাতি দিব পাৰে কিন্তু মাৰ্চত হ'ব বুলি আমি গম পাইছোঁ ফেব্ৰুৱাৰীটো এক্সাম পাতি দিব পাৰে তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে ভালকৈ পঢ়িব লাগিব চিলেবাছখন আপোনালোকৰ সকলোৰে আছে নন টেকনিকেলৰ কুৱেশ্যন বেলেগ একো নাই জেনেৰেল ইংলিছ মেথ ৰিজনিং তাৰপিছত সেইখিনিয়ে জেনেৰেল চায়েন্স জিকে কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিয়ে সকলো চাব আৰু আপোনালোকে যদি আমাৰ সহায় ল'ব বিচাৰে আমি 3000তকৈ অধিক কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ কিমান কুৱেশ্যন 3000তকৈ অধিক কুৱেশ্যন আমি প্ৰভাইড কৰি আছোঁ DME DSSৰ কাৰণে আমাৰতো ক্লাছ চলিয়ে থাকিব আমাৰ ৰেগুলাৰলি ক্লাছ আহি থাকিব এতিয়া আমি নন টেকনিকেলৰ কাৰণে কৰি আছোঁ টেকনিকেলৰ কাৰণে কৰিছোঁ নন টেকনিকেলৰ ক্লাছ আপোনাৰ চলি থাকিব গতিকে যিসকলে নন টেকনিকেলৰ পৰীক্ষাৰ্থী টেকনিকেলৰ যিকেইটা ক্লাছ আছে সেইকেইটাও চাবা ঠিক আছে আমাৰ গোটেইকেইটা কুৱেশ্যন তোমালোকক প্ৰভাইড কৰা হ'ব মাত্ৰ 149 ৰুপিছত 149 টকা একো ডাঙৰ কথা নহয় যদি তোমালোকে এতিয়াই PDF কেইটা লোৱা তেনেহ'লে পৰীক্ষাৰ আগলৈকে তোমালোকে পঢ়ি কেনে কমপ্লিট কৰিব পাৰিবা আৰু তোমালোকে জানে যে আমি এডিআৰিত কিমান কুৱেশ্যন কমন আনিবলৈ ট্ৰাই কৰিছোঁ কমন পৰিছে গতিকে আমাৰ প্ৰয়াস যায় DME DSSৰ কমন আনিবলৈ আমি ট্ৰাই কৰিছোঁ যিসকলে PDF লাগে এইটো নাম্বাৰ তোমালোকে পে'মেণ্ট কৰি দিবা নাম্বাৰটো হৈছে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা এইটো নম্বৰটো হোৱাটছআপ আছে ঠিক আছে এইটো নম্বৰটো 149 পে'মেণ্ট কৰিব লাগিব এইটো নম্বৰটো হোৱাটছআপত স্ক্ৰীনশ্বট দিব লাগিব আৰু যদি এইটো নম্বৰ তোমালোকে পে'মেণ্ট কৰিব নোৱাৰা হোৱাটছআপত আমাক কণ্টেক্ট কৰিব পৰা ছাৰ পে'মেণ্ট কৰিব পৰা নাই আমি বেলেগ এখন স্কেনাৰ প্ৰভাইড কৰিম ঠিক আছে চ' যদি তোমাৰ হাতত পইচা আছে তেনেহ'লে বেছি পইচা নহয় 149 ৰুপিজ 149 টকা একো ডাঙৰ কথা নহয় তোমালোকে এটা দুটা কুৱেশ্যন নহয় 3000তকৈ অধিক কুৱেশ্যন পাবা যদি ল'ব বিচাৰে লৈ ল'বা ঠিক আছে চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ বহুকেইটা ক্লাছ আহিব DME DSSৰ চ' ক্লাছকেইটা কৰিবা এইটো আমাৰ আজি ফাৰ্ষ্ট ক্লাছ গতিকে অলপ পিছত আমাৰ লাইভ ক্লাছ আহিব গতিকে লাইভ ক্লাছটো কৰিবলৈ নাপাৰিবা চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি এইটো আপডেট আমি ইমানটা সমাপ্ত কৰিছোঁ যদি তোমালোকে ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'বা ঠিক আছে চ' জয় হিন্দ জয় অসম নেক্সট ক্লাছত আকৌ লগ পাই আছোঁ